জিন্দাবাদ। আমি আব্দুল জলিল জিন্দাবাদ। আপনারা তো আমাৰ ইউ পি পি মানে ঢুকীয়ামাৰী অঞ্চলৰ মানুহবিলাক যোগদান কৰিছে। তাৰ কাৰণে আমি দলৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আদৰি লৈছোঁ আৰু আমি আহ্বান কৰিছোঁ যাতে তেখেতসকলে আমাৰ লগত ভৱিষ্যততো যাতে মানে আজি যেনেকৈ যোগদান কৰিছে আমাৰ লগত থাকি পেলাই কাম কৰে, সেইটোৱে আমি অনুৰোধ কৰিলোঁ। আগতে দলৰ কোনটো দলত আছে আৰু কিমানজন জইন কৰিলে? না আমি এইটো হিচাপ কৰিব নাযাওঁ, আগতে কোন দলত আছিলে কোন দলত নাছিল সেইবিলাক আমি হিচাপ কৰিব নাযাওঁ। নতুনকৈ এতিয়া এইবিলাক যোগদান কৰিব আহিছে, আমি আদৰিছোঁ আৰু প্ৰমোদ বড়োৰ হৈ বা আমাৰ দলৰ হৈ তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। কিমান সদস্য আজি জইন কৰিলে? আজি 200ৰ ওপৰত আছে। কেইদিনমান আগত শংকৰ বৰদলৈ BPF-ৰ পৰা যোগদান কৰি কি দলত আজি হিতেশ বসুমতাৰীয়ে জইন কৰিলে। তো BPF-ৰ অৱস্থা কেনেধৰণৰ হ'ব? BPF-ৰ অৱস্থা ভিতৰৰ অৱস্থা ঠিক ভাল নহয় আৰু আমি খাটাংকৈ ক'ব নোৱাৰোঁ ভিতৰত কি চলিছে। এইটো তেখেতসকলৰ পাৰ্টিৰ কথা, আমিতো এইটো বেছি ক'বলৈ যোৱাটো ভাল নহয়। তেখেতসকলৰ এনেই আমি বুজাত যথেষ্ট মানে আমাৰ হাকামৰ মহিলা ডাঙৰীয়া BPF-ৰ সভাপতি তেখেত যদিও মুখত কৈ আছে যে আমাৰ দল ঠিকেই আছে তেখেত যথেষ্ট কথা কোৱা যায়। গুমা সমষ্টি হিচাপে চালে তিনিবাৰকৈ BPF-ৰ দখলত আছিল। এইবাৰ আপোনালোকে যিহেতু যোগদান কাৰ্যসূচী প্ৰায় প্ৰতিদিনে আৰম্ভ কৰিছে, এইবাৰ গুমা সমষ্টি হিচাপে আপোনালোকৰ কেনেকুৱা হয়? চাওক, যোৱাবাৰো আমাৰ যেতিয়া মনিৰুজ্জামানে কণ্টেষ্ট কৰিছিল গুমা সমষ্টি, মানে আমি গোসাইগাঁও বজাৰত গামোচা বিচাৰি পোৱা নাছিল, এনেকুৱা গামোচা নাছিল। গামোচা বিচাৰি পোৱা নাছিলোঁ, ইমান গামোচা ব্যৱহাৰ হ'ল, ইমান গামোচা আমি পিন্ধালোঁ, কিন্তু শেষত গৈ থৈ বতৰ বা বছৰ গোটেই নাই, এনেকুৱা অৱস্থা হয়। এইবাৰ হয়তো পৰিৱেশ চাই পেলাই আমি ভাবিছোঁ মানুহবিলাকে তেনেকুৱা ধৰণৰ নকৰিব। সেইকাৰণে আমাৰ ইউ পি পি দলৰ ফালৰ পৰা যাক টিকেট দিয়ে সিয়েই জিকাৰ সম্ভাৱনা আছে।